মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ লেসন 17ৰ সংশ্লেষিক আৰু প্লাষ্টিক নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকে লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত কি কৈছে, কিছুমান সংশ্লেষিক বুলি কোৱা হয়, ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কিছুমান আহক সংশ্লেষিক বুলি কোৱা হয় কাৰণ সেইবোৰ মানুহে পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয়, যেনে পলিষ্টাৰ, লাইলন আদি কিছুমান সংশ্লেষিক তাৰপিছত 2 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। তো শুদ্ধ উত্তৰত ৰাইট চিন দিব কৈছে। কি কোৱেশ্চনটোত কি কৈছে, সংশ্লেষিক সমূহৰ পৰা ৰেয়ন বেলেগ কিয়নো? তো ইয়াত 3টা অপশন দিছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব তোমালোকক শুদ্ধটোত ৰাইট চিন দিব কৈছে। কত কি কৈছে, ইয়াৰ এটা ৰেশম সদৃশ ৰূপ আছে। খ, ইয়াক কাঠৰ মুণ্ডৰ পৰা পোৱা যায়। তাৰপিছত গ অপশনত কি কৈছে, প্ৰাকৃতিক আহবোৰৰ দৰে ইয়াৰ আহবোৰ বব পাৰি। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব, শুদ্ধ অপশনটো হ'ব অপশন খ, ইয়াক কাঠৰ মুণ্ডৰ পৰা পোৱা যায়। তাৰপিছত 3 নম্বৰত কি কৈছে, উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত কি কৈছে, সংশ্লেষিক আহবোৰক ডেশ বা ডেশ বুলিও ক'ব পাৰি। তো খালী ঠাইত কি লিখিবা তোমালোকে, সংশ্লেষিক আহবোৰক কৃত্ৰিম বা মানৱ সৃষ্ট বুলিও ক'ব পাৰি। তো তোমালোকে খালী ঠাইত লিখিবা কৃত্ৰিম আৰু মানৱ সৃষ্ট। তাৰপিছত কোৱেশ্চন খত কি কৈছে, সংশ্লেষিক আহবোৰক ডেশ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। তো উত্তৰত বা খালী ঠাইত তোমালোকে কি লিখিবা, পেট্ৰলিয়াম। খালী ঠাইত কি লিখিবা, পেট্ৰলিয়াম। তাৰপিছত গত কি কৈছে, সংশ্লেষিক আহবোৰৰ দৰে প্লাষ্টিকো এবিধ ডেশ। তো ইয়াৰ খালী ঠাইত কি লিখিবা, কৃত্ৰিম উৎস। সংশ্লেষিক আহবোৰৰ দৰে প্লাষ্টিকো এবিধ কৃত্ৰিম উৎস। তাৰপিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে, লাইলনৰ আহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰছীবোৰ লাইলনৰ আহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে লাইলনৰ আহবোৰ বৰ শক্তিশালী। কি কৈছে, আৰু পৰ্বত আৰোহীয়ে যিবিলাক ৰছী ব্যৱহাৰ কৰে এইবিলাক লাইলনেৰে তৈয়াৰী। তো ইয়াৰ পৰা আমি বুজিব পাৰো যে লাইলনৰ আহবোৰ বৰ শক্তিশালী। তাৰপিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে, খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কাৰণ ক, প্লাষ্টিকেই খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। খ, প্লাষ্টিকত মামৰে নধৰে। তাৰপিছত গ, প্লাষ্টিকৰ পাত্ৰবোৰ পাতল আৰু টান থাকে। তাৰপিছত খ, প্লাষ্টিকৰ পাত্ৰবোৰ বেছি দিন টিকে। তাৰপিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে, তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল, ক, তাপ নমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি, আনহাতে তাপদৃঢ় প্লাষ্টিক তাপ দিলে সহজে লেহুকা নহয়। তাৰপিছত খ বা 2 নম্বৰ পাৰ্থক্যটো হৈছে, তাপ নমনীয় প্লাষ্টিকবোৰ তাপৰ সুপৰিবাহী, আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ তাপৰ কুপৰিবাহী। তাৰপিছত গ অৰ্থাৎ 3 নম্বৰ পাৰ্থক্যটো হৈছে, তাপ নমনীয় প্লাষ্টিকবোৰ খেলনা, ফণী, নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়, আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ টিভি সেট, বাচন বৰ্তনৰ হেণ্ডেল, যান বাহন আদিত ব্যৱহাৰ কৰা হয়। তাৰপিছত 7 নম্বৰত কি কৈছে, তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। তো কটো কি কৈছে, চচপেনৰ নাল। তো ইয়াৰ এইটো তাপদৃঢ়
প্লাষ্টিকেৰে কিয় বনোৱা হয় বা ব্যৱহাৰ কৰা হয় তোমালোকক লিখিব দিছে। তো তোমালোকে উত্তৰ এনেদৰে লিখিবা, তাপদৃঢ় প্লাষ্টিক অতি টান। সাধাৰণতে কি সাধাৰণ তাপে ইয়াক গলাব নোৱাৰে। কি তাপদৃঢ় প্লাষ্টিকবোৰ কি তাপ নমনীয় প্লাষ্টিকতকৈ অধিক টান থাকে আৰু ই সাধাৰণ তাপে বা অলপ তাপে ইয়াক গলাব নোৱাৰে। ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি বা সেয়েহে তাপদৃঢ় প্লাষ্টিক চচপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয়। তো তোমালোকে বুজি পালা কিয় চচপেনৰ নালত তাপদৃঢ় বা কঠিন প্লাষ্টিক ব্যৱহাৰ কৰা হয়। তো এইটো বুজিলা তোমালোকে। তাৰপিছত খত কি কৈছে, বিদ্যুতৰ প্লাগ, সুইচ আৰু প্লাগ বোৰ্ড। তো এইবিলাকত কিয় তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয়? তো তোমালোকে উত্তৰত লিখিবা, তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী। কি তাপদৃঢ় প্লাষ্টিকবোৰ বিদ্যুতৰ কুপৰিবাহী মানে কি তাপদৃঢ় প্লাষ্টিকত বিদ্যুৎ পৰিবাহী নহয়, গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত নহয়। এনে সুবিধা থকাৰ বাবে বিদ্যুতৰ প্লাগ, সুইচ, প্লাগ বোৰ্ডত তাপদৃঢ় প্লাষ্টিকৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত ৮ নম্বৰত কি কৈছে, তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা। তো ইয়াত কি দিছে, টেলিফোনৰ সা সৰঞ্জাম, খ প্লাষ্টিকৰ খেলনা, গ কুকাৰৰ নাল, ঘ কেৰি বেগ, গ বল পেন প্লাষ্টিকৰ বাটি, ছ বৈদ্যুতিক তাৰৰ প্লাষ্টিকৰ আৱৰণ, জ প্লাষ্টিকৰ চকী আৰু ছ বৈদ্যুতিক সুইচ। তো ইয়াৰ ভিতৰত পুনৰাৱৰ্তন কৰিব পৰা সামগ্ৰীসমূহ হৈছে কি প্লাষ্টিকৰ খেলনা, কেৰি বেগ, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাৰৰ প্লাষ্টিকৰ আৱৰণ, প্লাষ্টিকৰ চকী আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰাবিলাক হৈছে টেলিফোনৰ সা সৰঞ্জাম, টেলিফোনৰ সা সৰঞ্জাম, কুকাৰৰ নাল, বল পেন আৰু বৈদ্যুতিক সুইচ। তাৰপিছত ৯ নম্বৰ প্ৰশ্নত কি কৈছে, ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী চাৰ্ট নে সংশ্লেষিক আহেৰে তৈয়াৰী চাৰ্ট কিনাটো উচিত হয় বা উচিত হ'ব, কাৰণ দৰ্শাই ৰাণাক উপদেশ দিব দিছে। তো তোমালোকে কি কৰিবা, বা ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিলে বা খুজিছে, তেওঁক কপাহী চাৰ্ট কিনাটো উচিত হ'ব। কি ইয়াৰ কাৰণটো কি, কপাহী চাৰ্ট গ্ৰীষ্মকালত শৰীৰৰ পৰা নিৰ্গিত ঘাম শোষণ কৰে। ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয়, গতিকে শৰীৰৰ শীতল থাকে। তেতিয়া শৰীৰ শীতল থাকে, কিন্তু সংশ্লেষিক পদাৰ্থৰ চাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে, গতিকে শৰীৰৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয়। গতিকে ৰাণাক কপাহী চাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত। তাৰপিছত ১০ নম্বৰ প্ৰশ্নত কি কৈছে, ১০ নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰাকৃতিকভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া। তো উত্তৰত তোমালোকে এনেদৰে লিখিবা, প্ৰাকৃতিকভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী কাৰণ ইয়াত যিকোনো বস্তু থব পাৰি, মামৰ নধৰে আৰু খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। মামৰে নধৰে বাবে ই ক্ষয় নাযায়, ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয়। তাৰপিছত ১১ নম্বৰ প্ৰশ্নত কি কৈছে, টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰ কৰা উচিত নহয়। নম্বৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হ'ব লাগে, কাৰণ টুথব্ৰাছৰ নম্বৰেদি দাঁত চফা কৰা হয়, কাৰণ দাঁতত লাগি থকা কিটো অলপ কোমল থাকে।
তাৰপিছত 12 নম্বৰত কি কৈছে পৰাপক্ষত প্লাষ্টিকৰ এৰাই চলিবা এই পৰামৰ্শৰ ওপৰত মতামত দিয়া তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে কাৰণ প্লাষ্টিক পচি নাযায় আৰু পুৰিলেই পৰিৱেশ প্ৰদূষিত গেছ নিৰ্গত হয় ফলত পানী মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে সেয়ে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে 13 নম্বৰত কি কৈছে এই স্তম্ভত দিয়া শব্দবোৰক বি স্তম্ভত দিয়া খণ্ড বাক্যবোৰৰ লগত মিলোৱা তো ইয়াৰ 1 নম্বৰত কি কৈছে পলিষ্টাৰ তো পলিষ্টাৰটো কাৰ লগত মিলিব পলিষ্টাৰটো মিলিব ডি অপচনৰ লগত সহজে খুতুৰা নপৰা কাপড় কি পলিষ্টাৰৰ কাপড়বোৰ সহজে খুতুৰা নপৰে তাৰ পিছত 2 নম্বৰত দিয়া কি আছে ষ্টেফনটো কাৰ লগত মিলিব কৰাল নলগা এটো সিৰ লগত মিলিব কৰাল নলগা বা লাগি নধৰা ৰন্ধন সা সৰঞ্জাম প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত তিনি দিয়া আছে কি ৰেয়নটো কি হ'ব ৰেয়নটো কাৰ লগত মিলিব অপচন এ ৰ লগত মিলিব কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় তাৰ পিছত 4 লাইলন তো এটো কাৰ লগত মিলিব এইটো মিলিব বীৰ লগত পেৰাচুট আৰু মোজা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত 14 নম্বৰ কোৱেশ্চনত কি কৈছে সংশ্লেষিক আসমূহৰ উৎপাদনে আসলতে বন সংৰক্ষণত সহায় কৰি আছে মতামত দিয়া তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যদি সংশ্লেষিক উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বনজাত সামগ্ৰীৰ পৰা তৈয়াৰ কৰিব লগা হলহেতেন ফলত সামগ্ৰী উৎপাদন কৰিবলৈ হাবি বনৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হলহেতেন কিন্তু সংশ্লেষিক উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা সামগ্ৰী তৈয়াৰ হোৱাৰ বাবে বনৰ উদ্ভিদবোৰ বেছি গৈছে গতিকে সংশ্লেষিক সমূহৰ উৎপাদনে বন সংৰক্ষণত সহায় কৰি আছে তাৰ পিছত 15 নম্বৰ কোৱেশ্চনত কি কৈছে তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা কি ক্ৰিয়াকলাপ বৰ্ণনা কৰা তো তোমালোকে এনেদৰে লিখিবা তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী যদি আমি এডাল প্লাষ্টিকৰ তাৰৰে বিদ্যুৎ বৰ্তনী এটা তৈয়াৰ কৰোঁ তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি প্ৰমাণ পোৱা যায়